অভি তোমাৰ দেউতা মোৰ ভাল বন্ধু আছিলে হয় মায়ে কৈছে মোক আৰু তোমালোকৰ দেউতাই কোৱাৰ মতে ৰিয়াৰ বিয়াখন তোমাৰ লগত আৰু ৰিংকুৰ বিয়াখন কাৰ্তিকৰ লগত কৰাইছো তোমালোকৰতো একো প্ৰব্লেম নাই ৰবাচোন দেউতা মই আহি আছো ৰবা বাথৰুম কোনফালে আছে মই বাথৰুমৰ পৰা আহোঁ লেফ্ট সাইডে যোৱা কাৰ্তিক দেউতা তোমাৰতো একো আপত্তি নাই ন মানে কেনেকুৱা আপত্তিৰ কথা ক'লে দেউতা মানে এইটো ক'ব বিচাৰিছে যে ৰিয়াহে চাকৰি কৰে ৰিংকুৱেতো চাকৰি নকৰে ন তোমাৰ মাৰ জানো কিবা আপত্তি আছে সেইবিলাক কথা চিন্তা নকৰিব একো আপত্তি নাই দিয়ক মায়ে একো কোৱা নাই নহয় নহ'লে বাৰু ঠিকে আছে দিয়া ৰিংকুৱে মানে মোক তাকে কৈ থাকে কি কয় মা ভনীয়েকে ইমান এটা ভাল চাকৰি কৰে তাই একো কৰিব নোৱাৰিলে কিজানি তাই সেইকাৰণে শহুৰেকৰ ঘৰত কিবা কথাই শুনিবলগীয়া হয় নাই নাই আমাৰ মা তেনেকুৱা নহয় নহ'লে ঠিকে আছে দিয়া কাৰ্তিক কি হ'ল ইমান দূৰে দূৰে আছা যে তুমি বুজি নোপোৱা নেকি মই আৰু তোমাৰ পৰা দূৰত থাকিব নোৱাৰো আমি বাহিৰলৈ ফুৰিবলৈ গ'লেও নিজৰ নিজৰ পাৰ্টনাৰৰ লগতে থাকিব লাগিব ময়ো তোমাক টাইম দিব নোৱাৰিম তুমিও মোক টাইম দিব নোৱাৰিবা সেইকাৰণে তুমি চকুৰে ইংগিত দিছিলা ইয়াত আহিবলৈকে তেতিয়াহে আমি অকলে লগ কৰিব পাৰিম হয়নে আকৌ মই জানোৱেই অকল মোৰেই নহয় তোমাৰো মোক লগ কৰিবলৈ মন আছিলে হয়নে নহয় কোৱা সেইকাৰণে মই ইংগিত দিওঁতেই তুমিও পিছে পিছে আহিলা হয়নে নহয় হ'ব দিয়া এতিয়া বাহিৰলৈ ব'লা আমাক যদি ইয়াত কোনোবাই দেখা পায় কথাটো বৰ বেয়া হ'ব চোৱা না কিয়নো তোমাক মোৰ পৰা ইহঁতে আঁতৰ কৰিছে লাগিলে মই চাকৰিটোৱে নকৰোঁ মোৰ চাকৰি আছে তোমাৰ নাই কাৰণে মোক তোমাৰ লগত বিয়া হ'ব দিয়া নাই আৰু ৰিংকুৰ চাকৰি নাই কাৰণে অভিৰ চাকৰি আছে কাৰণে সিহঁতৰ দুয়োটাকে বিয়া হ'ব দিছে তেনেকুৱা কথা নহয় আমাৰ দেউতা আৰু তোমাৰ দেউতা ভাল বন্ধু আছিলে তেতিয়াই বোলে কৈ থৈ গৈছিলে যে সৰু ল'ৰাটোৰ লগত তোমাক আৰু ডাঙৰটোৰ লগত ৰিংকুক বিয়া দিবলৈ সেইকাৰণেহে এতিয়াও সকলোবোৰ নোহোৱা কৰিব নোৱাৰিনে তোমাৰ দেউতাই কেনেকৈ কৈছে দেখা নাই কথাবোৰ সঁচাকৈ দেউতাৰ কাৰণেহে আমি এনেকুৱা কৰিব লগা হৈছে মই কেনেকৈ সহ্য কৰিম কোৱাচোন হ'ব দিয়া আমি সদায় লগ পাই থাকিম নহয় এতিয়া সকলোৱে জনামতে মই তোমাৰ দেউৰ হয় দেউৰ হবা সকলোৰে কাৰণে মোৰ কাৰণে তুমি কেৱল মোৰ জান হয় জান মই তোমাক ভাল পাইছিলো আৰু বিয়া হ'ম বুলি কৈছিলো সকলোবোৰ দেখোন খেলি মেলি আৰু উল্টা পুল্টা হৈ গ'ল আৰু দেউতাই বাৰ লগত তোমাক আৰু তাইকতো মই এনেও দেখিব নোৱাৰো এতিয়াৰ পৰা আৰু তাইক মোৰ হজম নহ'ব এইবিলাক কথা বাদ দিয়া আমি এনেও একেখন ঘৰতে থাকিম যেতিয়া আৰু এতিয়া ব'লা আমি ৰেষ্টুৰেণ্টত যাব লাগিব গোটেইকেইটাকে অকণমান অকলশৰে টাইম স্পেণ্ড কৰিবলৈ দিছে কিন্তু কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰা ৰিয়া ঠিক আছে দিয়া মই বাৰু কাপোৰযোৰ সলাই লওঁ অ'কে মই বাহিৰলৈ যাওঁ নহ'লে সিহঁতৰ সন্দেহ হ'ব এই দেউতা মাৰ কাৰণে মই সকলোবোৰ ত্যাগ কৰিব লাগিব নেকি মই নিজৰ ভালপোৱা মানুহজনকো এই সতীয়া ভণ্টিজনীক দি দিব লগা হৈছে ৰিয়া আইচক্ৰীমকেইটা খাই ধুনীয়া লাগিলে ন ভালে লাগিছে আৰু কাৰ্তিক আমি অলপ ইফালে যাওঁ ব'লা ইয়াৰ ঠাইবোৰ চাই বহুত ধুনীয়া লাগিছে যাম ৰ'বা ৰিয়া ৰিয়া কোৱা তুমি কিয় এনেকৈ আছা কিবা তুমি আনকমফৰ্টেবল ফিল কৰিছা নেকি তুমি যদি কিবা আনকমফৰ্টেবল ফিল কৰিছা তেতিয়াহ'লে আমি বেলেগ ৰেষ্টুৰেণ্টত যাওঁ নহয় অভি তেনেকুৱা একো কথা নাই বাৰু তুমি এনেই ভাবিছা অভি মই মানে ভাবিছিলোঁ বিয়াৰ পাছতে আমি এখন ভাল ৰিজৰ্টলৈ যাম চাৰিওটাই ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিম মোৰ আইডিয়াটো বেয়া লাগিছে নেকি কোৱা ভণ্টি মইতো বহুত এক্সাইটেড হৈ আছোঁ আমাৰ দুইজনীয়ে একেখন ঘৰতে বিয়া হ'ব আৰু একেটা মণ্ডপতে বিয়া হ'ব কিমান যে ভাল লাগিব আমি দুইজনী একেলগে থাকিবও পাৰিম তইতো সৰুতে কৈছিলি ন বা তোৰ অবিহনে মই থাকিব নোৱাৰোঁ বুলি এতিয়া চা ভগৱানে আমাক কেনেকৈ মিলাইছে দুইজনী একেখন ঘৰতে বিয়া আচলতে এইবোৰৰ কাৰণে দেউতাকহে ধন্যবাদ দিব লাগে দেউতাৰ কাৰণে হৈছে এইবোৰ সেইবোৰ বাদ দিয়া আৰু অকণমান ঘূৰি পেলাই আমি ঘৰত যাওঁগৈ ব'লা দেৰি হৈছে ইয়াতে 7টা বাজিলেই ভণ্টি তই ঠিকেই কৈছ ব'ল কাৰ্তিক ব'লা ব'লা মাজনীও যা ভালদৰে থাকিবি দেই হ'ব মা তুমিও ভালদৰে থাকিবা ৰিয়া বাহিৰৰ যদি কিবা প্ৰব্লেম হয় তই চাবি কাৰণ বাহিৰৰ তোৰ নিচিনা এটা চাকৰিও নাই
হ'ব দিয়ক মা, চিন্তা নকৰিব। কাৰ্তিক আছে নহয়, আমাৰ কাৰ্তিক বহুত ভাল ল'ৰা, আৰু আমি দুটা সমান বয়সৰ। সেইকাৰণে আমি ইটোৱে সিটোক নাম কাঢ়ি মাতোঁ, আৰু আমি দুটা ভাল বন্ধুৰ নিচিনাও হয়। মোৰ কাৰ্তিকৰ ওপৰত বিশ্বাস আছে, সি ৰিংকুক ধুনীয়াকৈ ৰাখিব। হ'ব দিয়া মা, আমি যাওঁ এতিয়া। অঁ যা। হে ভগৱান, সিহঁতৰ দুইজনীক সদায় এনেকৈ ৰাখিবা। আহা, ভিতৰলৈ আহা। ৰিংকু, কাৰ্তিক, তোমালোকে আগতে যোৱা, কাৰণ সম্বন্ধত তোমালোকে ডাঙৰ। মোৰ মতে ঘৰৰ লখিমী ৰিয়া, ৰিংকু নহয়। ইমান ধনী ঘৰলৈ কোনো চাকৰি বাকৰি, কোনো গুণ নোহোৱা ছোৱালী এজনী আহিছে। মই অভিৰ কথা শুনিহে তাইক বিয়া কৰাই আনিছোঁ, কিন্তু মোৰ তাইক অকণমানো ভাল নালাগে। মোৰ পচন্দ হৈছিলে পৰিস্মিতাকহে। মা, কি ভাবি আছানো? নাই, প্ৰথমতে ৰিয়া আৰু অভি যাব। নালাগে মা, কাৰ্তিক আগতীয়াকৈ যাওক। মই সদায় ভাবোঁ কাৰ্তিকৰ পিছতহে মই। ঐ ৰিংকু, তই কি ভাবি আছ হা? মনতে কিবা জব কৰি আছ নেকি? মা, আপুনি কিয় তেনেকৈ কৈছে? নালাগে যা থিয় হৈ থাকিবলৈ, ভিতৰলৈ যা। ইমান আৰু সতী সাবিত্ৰী নহয় আজিকালি কোনো। দেখুৱাই কিবা এটা, ভিতৰি কিবা এটা, মই জানো নহয়। মা, তোক যে সৰুতে ক'ৰবাৰ পৰা বুটলি আনিছিলে, সেইটো কথা মই জানো। কিয় ইমান পঢ়ি শুনিও এটা ভাল চাকৰি ল'ব নোৱাৰিলি? ৰিয়াই দেখোন এটা ভাল চাকৰি কৰে। মা, তুমি এতিয়া এইবোৰ কিয় কৈ আছানো? মিছাতে ৰিংকুৰ অন্তৰত আঘাত দিছা কিয়? তই চুপ থাক। তোমাৰ জানো এইখিনি কথা কোৱাৰ এতিয়াই প্ৰয়োজন? দেউতা আজি 2 বছৰ হ'ল ঢুকুৱা। দেউতাই ৰিংকুক পচন্দ কৰিছে, তুমি আকৌ এইবোৰ কি কৈ আছা মা? কিন্তু ৰিংকু বহুত ভাল মা। হ'ব, দুদিন দেখোঁতেই তই ভাল বুলি চাৰ্টিফিকেট দিব নালাগে, মই জানো। কাৰ্তিক, তই একো কিয় নক? মায়ে কি কৈ আছে এইবোৰ দেখিছনে নাই? নাই, মায়ে যদি কিবা কৈছে বেয়াৰ কাৰণে কোৱা নাই, ভালৰ কাৰণে কৈছে। মই কৈছোঁ তোমালোকে আগতে যোৱা। হ'ব দে অভি। ৰিংকু, ব'লা। কাৰ্তিক তাইৰ লগত গুচি গ'ল। কিয় বাৰু মই ইমান জ্বলিছোঁ? মই ভাল পোৱা মানুহজন যদি বেলেগৰ লগত থাকে, মোৰ সহ্য হ'ব নেকি? ৰিয়া, ৰিয়া। অঁ মা, তুমি কিবা ভাবি আছা নেকি? নাই মা, আজি মোৰ মন পচন্দৰ বোৱাৰীজনী আহিছে। আজি তোমাক প্ৰথম উপহাৰ হিচাপে মই এটা ডায়মণ্ডৰ ৰিং দিব বিচাৰিছোঁ। ৱাও মা, আপুনি সঁচাকৈ কিন্তু বহুত ভাল। মই নিজৰ মাতকৈ মৰম কৰা মা এজনী পালোঁ। ইয়াতকৈ মোক আৰু কি লাগিছে? এতিয়া যোৱা, ভিতৰলৈ যোৱা। তাই একেবাৰে কাৰ্তিকক হাতত ধৰিহে লৈ গৈছে। সিও একেবাৰে ধুনীয়াকৈ ধৰি ধৰি গৈছে, দিম নহয় মই লগ পাওঁ। বোৱাৰী, অঁ মা, যোৱা আকৌ ভিতৰলৈ। ৰিয়া, ব'লা। ব'লা। কাৰ্তিকলৈ যদি মই পৰিস্মিতাক বিয়া পাতি আনি দিব পাৰিলোঁ হয়, কিমান ভাল লাগিলে হয়। এইজনীক মোৰ অকণমানো পচন্দই নহয়। এই হাতেৰে গোটেই ঘৰৰ কামবোৰ কৰোৱাব লাগিব। শুনা ৰিয়া, আজি আমাৰ বিয়াৰ প্ৰথম দিন। অভি, ৰখিবাচোন দেই, মই অলপ পাকঘৰৰ পৰা আহোঁ। মানে মায়ে মাতিছিলে, মই পাহৰি থাকিলোঁ। আহিম ৰ'বা। ঠিক আছে, সোনকালে আহিবা, মই অপেক্ষা কৰি আছোঁ। অ'কে, বেছি টাইম নালাগে, 15 মিনিটতে আহিম। অ'কে। মই কাৰ্তিকক আকৌ ইংগিত দি পেলাই মাতিব লাগিব পাকঘৰলৈ, তেতিয়াহে কথা পাতিব পাৰিম। সোনকালে যাওঁ। কাৰ্তিকক মাতি থৈ আহিছিলোঁ, কিয় বা অহা নাই এতিয়ালৈকে? ৰিয়া। হ'ব, মোক এনেকৈ ধৰিব নালাগে এতিয়া, তাইকে ধৰি থাকাগৈ। কিনো কৰিলোঁ মই? তুমি বেছি প্ৰতিব্ৰতা হোৱা দেখুৱাইছা। পাহৰি নাযাবা যে মই তোমাক ভাল পাওঁ আৰু তুমি মোক ভাল পোৱা। জান, এনেকুৱা নহয় অ', মইতো তোমাকে ভাল পাওঁ ন। যদি এনেকুৱাই হয় ন, তুমি তাইক হাতত ধৰি কিয় লৈ আহিছিলা ভিতৰলৈ? এটা কথা জানিবা যে তোমাক হাতত ধৰা অধিকাৰ কেৱল মোৰহে আছে। চাওঁ, ওচৰলৈ আহাচোন। ইয়াত কি কৰিছা? ৰিংকুৱে দেখিলে কি ভাবিব? বা তাইকে আহি যায়। আৰে, তুমিয়ে দেখোন কৈছা তোমাৰ ওচৰলৈ আহিবলৈ। ময়ো নিবিচাৰোঁ তুমি অভিৰ ওচৰলৈ যোৱাটো। শুনা, মই এইবিলাক সকলোবিলাক নিজে চম্ভালি ল'ম, তুমি টেনশ্যন নল'বা। ৰিয়া, তই ইয়াত কি কৰি আছ ৰিয়া? ৰিংকু, মই পুৰি নিবলৈ আহিছিলোঁ মালে, আৰু ৰুমতো তোক বিচাৰি গৈছিলোঁ, নাপালোঁ। মই যে ভালদৰে পুৰি বনাব নাজানো, তাকে সুধিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়াতো ইউটিউবত চাই বনাই ল'লোঁ আৰু। হ'ব দে, মই যাওঁ, মায়ে মোৰ কাৰণে ৰখি আছে চাগে, আকৌ অভিও ৰখি আছে চাগে। ঠিক আছে দে, যা। হ'ব দিয়া, মোৰ অফিচৰ কাম এটা আছে, সেইখিনি কৰি লওঁগৈ। ঠিক আছে, ময়ো খোৱাৰ কিবা এটা যোগাৰ কৰোঁ। অঁ, ঠিক আছে। ময়ো মাৰ কাৰণে ধুমাধুমকৈ কিবা এটা বনাই দিওঁ, তেতিয়াহে মায়ে ভাল পাব। মই কিবা এটা মিঠাই বনাই দিওঁ মাক। মই যিমানেই মৰম নকৰোঁ,
মাক যিমানে ভাল নাপাওঁ কিন্তু মায়ে সদায় ৰিয়াকেই ভাল পায় কিন্তু তথাপি মোৰ আপত্তি নাই মই জানো মাৰ ওপৰত মোৰ বিশ্বাস আছে এদিন নহয় এদিন হ'লেও মোক বুজি পাব মায়ে ৰিয়া আজি এই সাজযোৰত আকৌ তোমাক বহুত ধুনীয়া লাগিছে থেংক ইউ ৰিয়া আজি আমাৰ শুভা শুভনি আৰু মই বহুত ভাগ্যৱান জানা তোমাৰ নিচিনা যে পত্নী এগৰাকী পাইছো হিয়াৰ গভীৰ প্ৰেমৰ সুবাস তুমি কোমল হৃদয়ৰ ব্যাকুলতা তুমি পুৱাৰ পোহৰৰ জিলিকনি তুমি মাজনিশা মোৰ সপোনৰ সাৰথি তুমি ৱাও তুমি ইমান ধুনীয়াকৈ ক'ব জানা কিনে ধুনীয়াকৈ ক'লো কোৱা তোমাৰ কথাবোৰে বেলেগ ধৰণৰ জানা ভাল লাগিছে যদি আৰু এটা কওঁ শুনা মামৰে ধৰা হৃদয়ত তোমাৰ অসীম প্ৰেমৰ বীজ সিঁচাত এতিয়া যেন হৃদয়ত নানা ৰঙী ফুল ফুলিছে আৰু সকলো দিশে বিয়পাইছে তোমাৰ প্ৰেমৰ সুগন্ধি বাহ ধুনীয়া শুনা না অভি কোৱা ৰিয়া মানে মোৰ বহুত ভাগৰ লাগিছে শুই দিওঁনে ভাগৰ লাগিছে হ'ব দিয়া তেনেহ'লে শুই দিয়া অ'কে থেংক ইউ অভি ৰ'বা মই অকণমান ফ্ৰেছ হৈ আহোঁ তাৰপিছত শুই দিম আহি দেই হ'ব দিয়া তাই মই কোৱা কথাবোৰ শুনি আমনি পালে নেকি নহ'লে কিয় এনেকৈ গুচি গ'ল কাৰ্তিক আজিৰ দিনটোতো তুমি মোৰ পৰা ইমান আঁতৰে আঁতৰে আছা যে নাই মোৰ অলপ কাম আছে সেইকাৰণে আজিৰ দিনটোতো তোমাৰ কাম আছে কিনো কথাবোৰ কৈ আছা তুমি বুজি নোপোৱা নেকি কিবা এটা কথা ক'লে অলপ বুজি পাব লাগে তুমি প্লিজ তোমাক মই কৈছো মোক আমনি কৰি নাথাকিবা নিজৰ কাম নিজে কৰি থাকাগৈ কাৰ্তিক মই তোমাক কি জগৰ লগালো খালি কথাটোহে সুধিছিলো তুমি যে মোক ইমানখিনি কথা শুনালা চুপ থাকা বুলি কৈছো নহয় মই হ'ব তোমাৰ লগত কথা পাতি থাকিবলৈ মোৰ একেবাৰে সময় নাই যাওঁ মই কাৰ্তিক হঠাতে তুমি কিয় এনেকুৱা ব্যৱহাৰ কৰিবলৈ লৈছা মই কি কৰিলো তোমাক অন্ততঃ আজিৰ দিনটোত তুমি তেনেকৈ ক'ব নালাগিছিল কাৰ্তিক ৰিংকু তোক মই শেষ কৰি দিম মোৰ কাৰ্তিকক তই নিজৰ কৰি লোৱাৰ বাবে তই মোক শান্তিৰে থাকিবলৈ দিয়া নাই সেই সৰুৰে পৰাই আৰু এতিয়াও মোৰ মনৰ মানুহজনকো তই মোৰ পৰা কাঢ়ি নিলি ইয়াৰ শাস্তি তই পাবই লাগিব তোক লাগিলে মই কিবাহত বিষ মিহলাই খুৱাই মাৰি পেলাম আৰু ইফালে অভিকো ৰিয়া কি হ'ল কোৱাচোন মই অফিচৰ পৰা আহি পাইছো দেখিছানে নাই পানী গিলাচ দিব নোৱাৰা যোৱা না বৰ ভাগৰ লাগিছে আৰু কিবা এটা দিয়াগৈ আকৌ খাবলৈ মই কি তোমাৰ চাকৰ আছো নেকি নিজে নিজে কৰি খাব নোৱাৰা ৰিয়া তুমি মোৰ লগত কিয় এনেকুৱা কৰি আছা তুমি যদি মোক কিবা কথাত বেয়া পাই আছা মোক কৈ দিয়া খোলা খুলিকৈ নাই একো বেয়া পোৱা নাই মোৰ এতিয়া একো কৰিবলৈ মন যোৱা নাই বিচনাৰ পৰা উঠিবও মন যোৱা নাই তুমি নিজে লৈ পেলাই খোৱাকৈ আৰু মোক মাতি থাকিবৰ প্ৰয়োজন নাই মই খালো ঠিক আছে দিয়া আমনি লাগিছে আৰু মোৰ ইজনৰ প্ৰতি মোৰ কেৱল কাৰ্তিক মই দেউতাৰ খাতিৰতহে মই এনেকৈ বিয়া হৈ আহিছো অকণমান চান্স পালে মোৰ ওচৰলৈ গুচি আহে মই যেন তাকহে ভাল পাওঁ আৰু ৰিংকু তোকো মই মছলাটো দি আছো তোৰ কাৰণে মই কাৰ্তিকক অকণমান সময়ো লগ কৰিব নোৱাৰা হৈছো প্ৰজ্ঞাই ফোন কৰিছে দেখোন প্ৰজ্ঞা ক কি কৰিছ ৰিয়া নাই এনেই অকণমান ভাগৰ লাগিছিলে যে বহি আছো বিচনাতে তই কি কৰিছ পৰহিলৈ এটা ডাঙৰ পাৰ্টি আছে তই আহিব লাগিব আৰু সেই পাৰ্টিৰে আয়োজন চলি আছে হয় নেকি আমাৰ লাভ এনিভাৰ্চাৰীৰ কাৰণে হেপী এনিভাৰ্চাৰী ডিয়াৰ থেংক ইউ এনেকৈ ক'লে নহ'ব তই আহিব লাগিব ঠিক আছে দে যাম অ'কে এতিয়া ৰাখিছোঁ দেই ঠিক আছে প্ৰজ্ঞা মোৰ ভাল বান্ধৱী মই যাবই লাগিব পাৰ্টিত অইনদিনাখন কাম কৰিলে মোৰ গাটো বেয়া নালাগে আজি কাম কৰোঁতে মোৰ গাটো ইমান বেয়া লাগিছে কিয় বা সঁচাকৈ মোৰতো বহুতকৈ বিষাইছে কালিলৈ ডক্তৰক দেখাব লাগিব ৰিংকু তুমি আহিলা মোক কিবা এটা দিয়া খাবলৈ মোৰ ভোক লাগিছে অকণমান ৰখিবাচোন মোৰ গাটো আজি বহুত বেয়া লাগিছে অইনদিনাখন কাম কৰিলেও গা চা বেয়া নালাগে কিন্তু আজি মোৰ বহুত বেয়া লাগিছে মই আজি একেবাৰে অৱস হৈ গৈছোঁ অকণমান আৰাম কৰি দিওঁ মই এইবিলাক একো নুশুনো তুমি যোৱা বুলি কৈছো মোক কিবা এটা দিয়া খাবলৈ এইবিলাক যে তোমাৰ বাহানা মই ভালদৰে জানো কিনো কথা কৈ আছা তুমি হা শুনাচোন মই কালিলৈ এবাৰ ডক্তৰক দেখাম বুলি ভাবিছোঁ ডক্তৰক দেখুওৱা কাৰোবাক দেখুৱাই থাকা মই তোমাৰ লগত ক'তো যাবলৈ নাই তুমি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰি আছা কাৰ্তিক মই কি কৰিলোঁ তোমাক তোমাৰ যদি মোৰ পচন্দই হোৱা নাছিল কিয়নো বিয়া পাতিছিলা মোক
ৰিয়া প্লিজ তুমি মোক বেয়া নাপাবা মই তোমাক টাইমেই দিব নোৱাৰা হ'লোঁ ৰিংকুৰ কাৰণে মই তোমাক একেবাৰে টাইম দিব পৰা নাই বেয়া নাপাবা প্লিজ কিন্তু তোমাক মই সঁচাকৈ ভাল পাওঁ ৰিংকুক নহয় সেইকাৰণে ৰিংকু নথকাৰ সময়খিনিত তোমাৰ ফটোখনকেই চাই থাকোঁ জানা কাৰ্তিক ইমান দিনে মানে মোক যে ইগন'ৰ কৰি আছিলা সেইকাৰণে তুমি মোক নহয় তুমি ভণ্টিকহে ভাল পোৱা মা ৰিয়া তুমি ক'ৰবালৈ যোৱা মা মোৰ যে ফ্ৰেণ্ড প্ৰজ্ঞা সিহঁতৰ ঘৰত এটা ডাঙৰ পাৰ্টি আছে তাই মোক বৰ জোৰকৈ মাতিছে মা তাতে যাওঁ বুলি ভাবিছোঁ যোৱা সেইটো কথা আৰু মোক সুধিব লাগেনে যোৱা আকৌ তথাপিও আপোনাক এবাৰ সুধি যোৱাটো ভাল বুলি ভাবোঁ মা যোৱা সোনকালে আহিবা ঠিক আছে মা মা কি হ'ল মা মোৰ গাটো বৰকৈ বেয়া লাগি থকা হৈছে মই ভাবিছোঁ এবাৰ ডক্তৰক দেখাই আহোঁ ইমান আৰু গাভৰু ছোৱালীজনী কিহৰ গা বেয়া নাজানো মা হঠাতে আজি কেইদিনমানৰ পৰা মূৰটো বৰকৈ বিষাই থকা হৈছে ৰাতি টোপনিয়ে নাহে মা ঠিক আছে দে তই যদি দেখাবলৈ বিচাৰিছ তেতিয়াহ'লে যা সোনকালে আহিবি ৰিয়াও নাই ক'ৰবাত পাৰ্টিলৈ গৈছে বোলে হ'ব দিয়ক মা মই সোনকালে আহিম আচলতে ৰিংকুক মই যেনেকুৱা বুলি ভাবিছোঁ তাই তেনেকুৱা নহয় অহাৰ পৰাই গোটেই ঘৰখন যেনেকৈ চম্ভালি লৈছে তাই নিজৰ ঘৰৰ দৰে আগতে যদি তাইৰ প্ৰতি মোৰ অলপ বেয়া ভাৱ আছিলে এতিয়া সেইখিনিও নাইকিয়া হৈ গৈছে বৰ মৰমীয়াল ছোৱালী কিন্তু তাই আচলতে মই ইজনীক বেয়া পাই পেলাই যদি সিজনীক ভাল পাওঁ সেইটোতো মোৰ কাৰণে বহুত পাপৰ কথা মই দুটাকৈ ল'ৰা জন্ম দিছোঁ যেতিয়া দুইজনী বোৱাৰীকে সমানে চাব লাগিব নহ'লে এখেতৰ আত্মায়ো শান্তি নাপাব আচলতে এই বিয়াখন এখেতৰ পচন্দ মতেহে হৈছিলে আপুনি চিন্তা নকৰিব মই ৰিংকুক অকণমানো কষ্ট পাব নিদিওঁ ডক্টৰ কওকচোন প্লিজ মোৰ কি হৈছে মোৰ কিয় ইমান এনেকৈ মূৰটো বিষাই থাকে এইটো তোমাৰ কিমান দিনৰ পৰা হৈ আছে কোৱাচোন আজি এবছৰমানৰ পৰা মূৰটো অকণ বিষাই থাকে মই মানে পেইন কিলাৰ খাই দিওঁ তাৰপিছত ভাল পাওঁ কিন্তু এতিয়া বিয়াৰ পাছত দেখোন মূৰৰ বিষটো বাঢ়িবলৈ লৈছে আৰু ৰাতি একেবাৰে টোপনি নাহে বহুত চেষ্টা কৰিলেও নাহে তোমাৰ লগত হাজবেণ্ড নাহিলে নেকি নাই ডক্টৰ তেখেতৰ অলপ কাম আছিলে সেইকাৰণে নাহিলে কিন্তু তুমি জানো এইবোৰ শুনিব পাৰিবা কওকচোন ছাৰ মই নুশুনিলে কোনে শুনিব তোমাৰ ব্ৰেইন কেঞ্চাৰ হৈছে কি ভাল হোৱা হয় কিজানি আমি ইয়াতে চিকিৎসা কৰিব পাৰিলোঁ হয় কিন্তু তোমাৰ লাষ্ট ষ্টেজ এইটো চাগে আৰু ভাল নহ'ব হয়তো তুমি এসপ্তাহ নহ'লে এমাহ যদি ভগৱানে বিচাৰে তেতিয়াহ'লে তুমি 2-3 বছৰো জীয়াই থাকিব পাৰিবা সকলো ভগৱানৰ ওপৰতে দিয়া ডক্টৰ মই সকলোবিলাক খোলাখুলিকৈ কৈ দিছোঁ তোমাৰ যদি হাজবেণ্ড অহা হ'লে তেতিয়া বেলেগ কথা আছিলে এতিয়া তুমি অকলে আহিছা তোমাক কিন্তু সকলোবিলাক কথা ক'ব লাগিব ভালেই কৰিলে ডক্টৰ ৰখিবচোন ডক্টৰ কোনোবাই ফোন কৰিছে হেল্ল' মা মা মই যাবলৈ ওলাইছোৱেই কিয় কি হৈছে মা আপুনি এনেকৈ কিয় কান্দিছে কি ৰিয়াৰ এক্সিডেণ্ট বহুত ডাঙৰ এক্সিডেণ্ট হৈছে মা মই এতিয়া গৈ আছোঁ আপোনালোক হস্পিটেললৈ গৈ আছে ঠিক আছে মই বাহিৰে হস্পিটেললৈ যাম ডক্টৰ মই এতিয়া যাব লাগিব ভণ্টিৰ বোলে বহুত ডাঙৰ এক্সিডেণ্ট হৈছে ঠিক আছে যোৱা তুমি কিন্তু ভালকৈ ট্ৰিটমেণ্ট কৰিবা হ'ব ডক্টৰ মই লাগিলে আকৌ আহিম এতিয়া যাওঁ ঠিক আছে যোৱা ৰিয়াৰ কি হৈ গ'ল এইবোৰ সঁচাকৈ ৰিয়া কেনেকৈ থাকিম মই তোমাৰ অবিহনে ৰিয়াৰ একো নহয় অভি তই এনেকুৱা কথা নকবি শুনকচোন বাইদেউ কওকচোন আপুনি ৰিয়াৰ হাজবেণ্ড হয় মই ৰিয়াৰ হাজবেণ্ড তেজ লাগিব পাৰে দেই আপোনালোক ৰেডি থাকিব আৰু এটা কথা ছোৱালীজনীৰ চকুকেইটা ওলাই গৈছে পেচেণ্ট বহুত চিৰিয়াছ হয় আপোনালোকে পইচাও ৰেডি কৰি ৰাখিব কোনোবাই যদি চকু ডনেট কৰিব পাৰে তেতিয়াহ'লে কিজানি তাই চকুকেইটা নোহোৱাকৈনো তাই কেনেকৈ থাকিব হ'ব দিয়ক মই বেলেগ এজন ডক্টৰৰ লগত কথা পাতি আহোঁ কি হৈ গ'ল এইবোৰ তাইৰ চকুকেইটা নোহোৱাকৈ কেনেকৈ থাকিব
ৰিয়া ৰিয়া বাইদেউ কোৱাচোন আপোনালোকে অপাৰেশ্যনৰ যা যোগাৰ কৰক আৰু চকু আপোনালোকে বেলেগত বিচাৰিব নালাগে মই তাইক দিম তুমি কি হয় তাইৰ মই তাইৰ বাক হওঁ এনেও মই বেছিদিন জীয়াই নাথাকোঁ মই যদি মৰাৰ আগতে তাইক চকুকেইটা দি থৈ যাব পাৰোঁ তেতিয়া মোৰ আত্মাটোৱে শান্তি পাব বাইদেউ মোৰ চকুৰ আগত মোৰ একমাত্ৰ ভণ্টিজনী এনেকুৱা হোৱাটো নিবিচাৰোঁ গতিকে আপোনালোকে অপাৰেশ্যন কৰক প্লিজ মোৰ চকুকেইটাকে লৈ লওক ৰিংকু মা তুমি যি কৈছা মই সকলোবিলাক শুনিছোঁ তুমি তাইৰ কাৰণে তোমাৰ নিজৰ চকুকেইটা দিব ওলাইছা নাই নাই মই এনেকুৱা হ'বলৈ নিদিওঁ বহুত দুখ লাগিছে ৰিয়াৰ এনেকুৱা হৈছে কিন্তু মই আন এজনী ছোৱালীও এনেকুৱা হ'বলৈ দিব নোৱাৰোঁ মা মই সুস্থ নহয় মোৰ ব্ৰেইন কেঞ্চাৰ হৈছে মা লাষ্ট ষ্টেজ কি হয়তো মই দুদিন হয়তো এসপ্তাহ যদি ভগৱানে বিচাৰে মই বহুত দিনো জীয়াই থাকিব পাৰিম কিন্তু মোৰ চকুৰ আগতে মোৰ ভণ্টিজনীৰ এনেকুৱা হোৱাটো মই নিবিচাৰোঁ মা এনেও মই মৰিমেই যেতিয়া মই মৰাৰ আগতে মোৰ চকুকেইটা ভণ্টিক দান কৰিব বিচাৰিছোঁ মই সদায় জীয়াই থাকিম মা মোৰ চকুকেইটা সদায় ভণ্টিৰ লগত থাকিব সঁচাকৈ এনেকুৱা এজনী বাইক পাবলৈ ভাগ্য লাগিব কিন্তু হ'ব মই ছাৰক ফোন কৰোঁ আমি অপাৰেশ্যনটো 1 ঘণ্টাৰ পিছতে কৰিব লাগিব ঠিক আছে শুনা কাৰ্তিক ৰিংকু বোলে ঢুকালে মোৰ অপাৰেশ্যন হৈ থাকোঁতে বোলে তাই কিবা অসুখ হৈছিলে যি হ'ল ভালেই হ'ল দিয়া বুজিছা আমাৰ দুয়োটাই এতিয়া ঠিকছে এনজয় কৰিব পাৰিম হয়নে কাৰ্তিক কাৰ্তিক মোক তুমি কিয় মাৰিছা নামাৰি কি কৰিম হা যাৰ কথা তুমি এনেকৈ কৈ আছা আমি বহুত ভুল কৰিছোঁ বিশেষকৈ মই ৰিংকুক আজিলৈ অকণমানো সময় নিদিলোঁ নিজৰ ৱাইফ বুলিয়ে ভবা নাছিলোঁ কিন্তু আজি যাৰ কাৰণে তুমি মোক দেখা পাইছা যাৰ কাৰণে সেই সকলোবোৰ দেখা পাই আছা হয়তো সেই মানুহগৰাকীয়ে ৰিংকু মানে তুমি অপাৰেশ্যন কৰি থাকোঁতে তেতিয়া তোমাৰ চকুকেইটা ৰিংকুৱে দিছিল ৰিয়া আমি এতিয়া হস্পিটেল যাব লাগিব বলা কি হৈ গ'ল এইবোৰ বলা কি হৈ গ'ল এইবোৰ ৰিংকু তুমি কিয় এনেকৈ এৰি গুচি গ'লা ৰিংকু তই কিয় এনেকৈ এৰি গ'লি আমাক তোৰ কথা ইমান বেয়াকৈ চিন্তা কৰিছিলোঁ কিন্তু আজি তই মোৰ একো বেয়া চিন্তা নকৰাকৈ তোৰ চকুকেইটা মুখ দি গুচি গ'লি ৰিংকু পাৰিলে মোক ক্ষমা কৰি দিবা তোমাৰ লগত মই বৰ অন্যায় কৰিলোঁ তুমি চিন্তা নকৰিবা মই কাকো বিয়া নাপাতো সঁচাকৈ আজি মই নিজৰ ওপৰতে ঘৃণা উপজিছে ভগৱানে যদি মোকেই মাৰি নিলে হয়